মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এটা বিশেষ কথা ক'বৰ কাৰণে তোমালোকৰ ওচৰলৈ ভিডিঅ'টো লৈ আহিছোঁ। মই এটা বেদিক মেথছৰ ছিৰিজ এটা মই আৰম্ভ কৰিম বুলি ভাবিছোঁ, যাতে আমাৰ বিশেষকৈ লোৱাৰ ক্লাছৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে, ক্লাছ 6, 7, 8, এই ছাত্ৰ-ছাত্ৰীসকলক লৈ এই বেদিক মেথছৰ ছিৰিজটো মই আৰম্ভ কৰিম। কিছুদিনৰ আগতে আমাৰ ইয়াৰ ওপৰত এটা ৱৰ্কশ্বপ হৈ গৈছে আৰু আমি গম পাইছোঁ যে নতুন একাডেমিক ছেশ্যনৰ পৰা ক্লাছ 6ৰ ল'ৰা ছোৱালীক আমি এই বেদিক মেথছৰ ক্লাছ কৰিব লাগিব। তেওঁলোকক বেদিক মেথছ আমি শিকাব লাগিব। এতিয়া কথা হ'ল, অলৰেডি বেদিক মেথছৰ যিবোৰ মেটেৰিয়েলছবিলাক আহিছে, ব্লকত আহিছে, ব্লকৰ পৰা কালেকশ্যন কৰি স্কুললৈ যাব আৰু স্কুলত আমি ক্লাছ কৰাৰ পিছত বছৰটোত আমি বিভিন্ন ধৰণৰ পৰীক্ষা পাতিব লাগিব। গতিকে মই ভাবিছোঁ যদি ভিডিঅ' আকাৰে মই বেদিক মেথছৰ যিবোৰ ট্ৰিক্স আছে, কেলকুলেশ্যন ট্ৰিক্স আছে, সেইবিলাক যদি মই ক্লাছত শিকোৱাৰ উপৰিও ভিডিঅ' হিচাপে যদি মই এৰি দিওঁ, তেনেহ'লে ভাবিছোঁ ক্লাছ 6ৰ সেই ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আৰু সেইবাবে মই এই ছিৰিজটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে আজি প্ৰথমতে আৰম্ভ কৰাৰ আগতে মই বেদিক মেথছনো কি তাৰ এটা ইন্ট্ৰডাকশ্যন মই দিব বিচাৰিছোঁ। এতিয়া আপোনালোকে সকলোৱে জানেই যে বেদিক মেথছ হৈছে এটা পুৰণা এনচিয়েণ্ট এটা কেলকুলেশ্যন ছিষ্টেম, আৰু এইটো সাধাৰণতে মোৰ যিমান মনত আছে, অৰ্থৱ যিখন বেদ, সেই বেদখনৰ পৰা ৰিডিস্কভাৰ কৰা হয়। আৰু ৰিডিস্কভাৰ কৰিছিলে আই থিংক 1911 চনৰ পৰা 1918 চনলৈকে, 7 বছৰৰ ভিতৰত এজন জগতগুৰু, তেওঁৰ নামটো তীৰ্থজী মহাৰাজ, জগতগুৰু তীৰ্থজী মহাৰাজ বুলি তেওঁ পৰিচিত। তেওঁ ৰিডিস্কভাৰ কৰি সেই পুৰণি ভাৰতীয় যিখিনি কেলকুলেশ্যন ছিষ্টেম আছিলে, ট্ৰিক্স আছিলে, সেইখিনি তেওঁ 16টা সূত্ৰ, কোৰ প্ৰিন্সিপল আছিলে আৰু 13টা উপসূত্ৰ, এইকেইটাত তেওঁ গোটেই বস্তুখিনি ছিষ্টেমেটিকলি সজালে আৰু আমাৰ আগত এৰি দিলে। গতিকে আজিকালি কম্পিটিটিভ যিবোৰ এক্সাম আছে, সেইবিলাকত বা বিভিন্ন ধৰণৰ পৰীক্ষাত সময়টো বহুত আমাৰ কম হয়। সেই কম সময়ত বহুত কেলকুলেশ্যন কৰিবলগীয়া হয়। গতিকে যদি আমি সেই পুৰণিকলীয়া সেই ট্ৰিক্সবিলাক জানো, শিকোঁ, তেনেহ'লে আমি খুব কম সময়তে মেথমেটিকেল কেলকুলেশ্যনবিলাক কৰি আমি আনচাৰটো উলিয়াব পাৰিম। গতিকে সেই ট্ৰিক্সবিলাক আমাৰ ল'ৰা ছোৱালীয়ে শিকাটো যথেষ্ট প্ৰয়োজন আছে, আৰু সেইখিনিকে মই শিকাবলৈ চেষ্টা কৰিম। থুলমূলকৈ এটা ইন্ট্ৰডাকশ্যন দিলোঁ। অৰ্থাৎ বেদিক মেথমেটিক্সত আমি আচলতে মেণ্টেল কেলকুলেশ্যন কৰোঁ। এডভান্টেজ হৈছে কি, তাত আমাক কলম বা আমাক পেপাৰৰ প্ৰয়োজন নহয়। আমি মনৰ ভিতৰতে খুব কম সময়তে আমি কেলকুলেশ্যন কৰি আনচাৰটো আমি উলিয়াই দিব পাৰোঁ, হয়নে? এইটো বহুত ইণ্টাৰেষ্টিং হয়। আৰু তাৰ ভিতৰত যদি মই এটা এক্সাম্পল ল'বলৈ লওঁ, তেনেহ'লে মই ক'ব পাৰোঁ নিখিলম বুলি এটা আছে, মানে অল ফ্ৰম 9 বাট লাষ্ট ফ্ৰম 10 বুলি এটা আছে ছিষ্টেম। আৰু এটা আছে ভাৰ্টিকেলি ক্ৰছ ৱাইজ, অৰ্থাৎ আমি যিবোৰ পূৰণ কৰোঁ, সেই পূৰণৰ ক্ষেত্ৰত আমি এই ভাৰ্টিকেলি ক্ৰছ ৱাইজ যিটো ছিষ্টেম, সেইটো ব্যৱহাৰ কৰি আমি খুব কম সময়তে এটা পূৰণ আমি কৰিব পাৰিম। গতিকে এনেকুৱা কিছুমান বৰ ইণ্টাৰেষ্টিং ট্ৰিক্স আছে, সেইবিলাক মই তোমালোকক শিকাবৰ কাৰণে চেষ্টা কৰিম। তো আজি মই প্ৰথম তোমালোকক শিকাবলৈ বিচাৰিম যিটো বেদিক মেথমেটিক্স শিকাৰ প্ৰথমতে আমি শিকিবলগীয়া হয়, এইটো হৈছে বেলেঞ্চিং ৰুল। ৰুলটোনো কি, সেইটো আমি আজি শিকোঁ। তো বেলেঞ্চিং ৰুলটোৱে আমাক কয় কি, ছাপ'জ আমি অংক এটা কৰি গৈ আছোঁ বেদিক মেথছত। অংকটো কৰি গৈ থাকোঁতে যেনিবা মই মাজতে এনেকৈ পালোঁ 25, তাৰপিছতে আমি এনেকৈ অব্লিক বুলিয়ে মই কৈছোঁ, বেলেঞ্চিং এনেকৈ চাইনডাল দিম, এনেকৈ দি
34 মানে অংক কৰি থকাৰ মাজতে এই বস্তুটো আমি পাই যাম এনেকৈ ঠিক আছে তেতিয়া আমি কি কৰিব লাগিব এই ৰুলটোত আমি যিটো ইউনিট প্লেছত যিটো আমাৰ ডিজিট থাকিব হিয়াৰ ইট ইজ 4 অ'কে মানে 4টো তো 4টো যেনেকৈ আছে তেনেকৈ আমি তললৈ নমাই দিম তাৰপিছত এই বেলেঞ্চিং লাইনডালৰ ওচৰত যিকেইটা ডিজিট আছে 10 প্লেচত আছে 3 এণ্ড 100 প্লেচত আছে 5 অৰ্থাৎ এইকেইটা ওচৰকেইটা এই লাইনডালৰ ছাইডত ৰাইট হেণ্ড ছাইড আৰু লেফ্ট হেণ্ড ছাইডত যিকেইটা সংখ্যা আছে সেইকেইটা যোগ হৈ প্লাছ হৈ তললৈ নামিব অৰ্থাৎ 5 প্লাছ 3 কিমান হ'ব 5 প্লাছ 3 কিমান হ'ব 8 গতিকে সি 8 হৈ তললৈ নামিব 8 সেইটো কথা আৰু এই প্ৰচেছটো চলি থাকিব যেতিয়ালৈকে এই চিনডাল আমি পাই থাকিম এতিয়া মই এডালেই চিন দিছোঁ কেতিয়াবা আমি ইয়াতকৈ এডালতকৈ বেছিও চিন পাই যাম এনেকুৱা বেলেঞ্চিং চাইন পাম তেতিয়াও আমি সেই ছাইডৰ যিকেইটা ডিজিট থাকিব সেইকেইটা আমি যোগ কৰি তলত নমাই দিম এতিয়া আৰু নাই তাৰপিছত যদি নাই কিন্তু ইয়াত 2 এটা থাকি গ'ল গতিকে 2টো শেষত এইখিনি মাজৰ কামখিনি কৰাৰ পিছত ছাইডত একেবাৰে লেফ্ট ছাইডত যিটো সংখ্যা থাকিব ইয়াত 2 আছে যেনেকৈ আছে সি তেনেকৈ তললৈ নামি যাব অৰ্থাৎ আমি শেষত আনচাৰটো কিমান পাম 284 পাম মানে কথাটো এনেকুৱা ঠিক আছে মই আৰু এটা এক্সাম্পল লৈছোঁ যেনিবা এনেকৈ পালোঁ ক'ৰবাত অংক কৰি থাকোঁতে 45 বেলেঞ্চ কৰিব লাগে আমি ৰুলটোৰ মতে 54 85 34 এনেকৈ পালোঁ ঠিক আছে তো সদায় ৰুলটোৰ ছেইম একেবাৰে ৰাইট হেণ্ড ছাইডৰটো যেনেকৈ আছে তেনেকৈ নামিবহি এইটো 4 নামিব এতিয়া এই বেলেঞ্চিং লাইনডালৰ ছাইডত ওচৰাওচৰিকৈ লেফ্ট হেণ্ড ছাইডৰ ৰাইট হেণ্ড ছাইডৰ কি আছে 5 আৰু 3 গতিকে সেইকেইটা যোগ হৈ পিনিহে তললৈ নামিব গতিকে 5 যোগ 3 8 গতিকে 8টো মানে 8টো তললৈ নামিব 8 তাৰপিছতে আকৌ এইটো তললৈ নমাই দিলে নহ'ব কিয় নহ'ব কাৰণ 8টো আকৌ এই লাইনডালৰ বেলেঞ্চিং লাইনডালৰ ছাইডত আছে আকৌ এই বেলেঞ্চিং লাইনডালৰ তেনেহ'লে ছাইডত আকৌ আমি কি পালোঁ 4 আৰু 8 পালোঁ তো এটা আমি যোগ কৰিম যোগ কৰিলে কিমান হ'ব 8 4 12 এতিয়া কথা হ'ল এতিয়া 12ৰ গোটেই 12টো তললৈ নমাই দিলে নহ'ব ইয়াত কেৰি অভাৰ হ'ব আমি যেনেকৈ উকলা অংকবিলাক কৰোঁ কেৰি অভাৰ হ'ব এটাহে আমি তললৈ নমাব পাৰিম গতিকে 12ৰ 8 যোগ 4 12 হ'ল কিন্তু যোগ কৰিছোঁ আমি ইয়াতো যেনেকৈ যোগ কৰিলোঁ দেই যোগ কৰিছোঁ 8 যোগ 4 12 হ'ল 12ৰ 2টো নমাম তাৰ 1টো কি হ'ব এই 5ৰ লগত 1টো যোগ হৈ যাব তো 5ৰ লগত 1 যোগ হৈ এতিয়া মানে এই 6 হৈ আছে 6 ঠিক আছে 6 হৈ আছে আকৌ এইটো যদি 6 হৈ আছে তেনেহ'লে এই 6টোৰ লগত আকৌ এই 5টো কি হ'ব যিটো বেলেঞ্চিং লাইনডাল আছে বেলেঞ্চিং লাইনডালৰ দুইটা ছাইডত আছে গতিকে 6 যোগ 5 11 তো 11ৰ এইকেইটা লগ হৈ আকৌ কি হ'ব তেনেহ'লে 11ৰ 1টো নামিব উকলিব 1 সেই উকলা 1টো ক'ত যোগ হ'ব এই 4 লগত ওপৰত যোগ হৈ যাব গতিকে 4 যোগ 1 5 গতিকে 4 হৈ নানামে 4 লগত উকলা 1টো যোগ হৈ 5 হৈ তললৈ নামিব অৰ্থাৎ শেষত আমাৰ আনচাৰটো কি হ'ব 51284 এই বস্তুটো 51284 তো এইটোকে কোৱা হয় বেলেঞ্চিং ৰুল বেদিক মেথছত মানে বেদিক মেথছত আমি যেতিয়া 16টা সূত্ৰত বিভিন্ন ধৰণৰ কেলকুলেশ্যনবোৰ কৰিম মাজতে আমি এনেকুৱা ধৰণৰ পাম যদি উকলা নেপাওঁ তেতিয়া ভাল এনেকৈ জাষ্ট যোগ কৰি দিলে হৈ গ'ল বেলেঞ্চিং লাইনডালৰ ছাইডত লেফ্ট হেণ্ড ছাইডত আৰু ৰাইট হেণ্ড ছাইডত যিকেইটা ডিজিট থাকে সেইকেইটা যোগ কৰি তলত নমাই দিলে হ'ল কিন্তু যেতিয়া আমি উকলা পাম যেনেকৈ ইয়াত উকলা পালোঁ প্ৰথমটো নেপালোঁ 5 যোগ 3 8 8 হিচাপে নামিলে কিন্তু ইয়াত পালোঁ 8 যোগ 4 12 হ'ল তো 12ৰ 2টো নমালোঁ উকলা 1টো ইয়াৰ লগত যোগ হৈ গ'ল গতিকে এইটো 5 নহয় 6 হৈ গ'ল আকৌ 6 আৰু 5 যোগ হ'ল 11ৰ 1টো তললৈ নামিলে আৰু উকলা 1টো 4 লগত যোগ হৈ গ'ল 5 হ'ল গতিকে 5 হিচাপে তললৈ নামিলে তো এইটো ছিষ্টেম শিকি ল'লে আমি বাকীখিনি অংক কৰিব পাৰিম এটা সৰু ভিডিঅ' বনালোঁ প্ৰথমটো বেদিক মেথছৰ ভিডিঅ' বনাইছোঁ এতিয়া তোমালোকে প্ৰেক্টিছ কৰি লোৱা এনেকুৱা কিছুমান তোমালোকে নিজে বনাই লোৱা ধৰি লোৱা তোমালোকে সেইটো কৰিবা 84 বেলেঞ্চ 23 বেলেঞ্চ 57 এইটো বেলেঞ্চ কৰিলে কি হ'ব আনচাৰটো সেইটো মোক দিব লাগে আজিলৈ আহিছোঁ বাই বাই থেংক ইউ